আপোনালোকে গম পাই এইটো অঞ্চলতে অশোক গোয়েল নামৰ ব্যক্তি এজনক গুলিবিদ্ধ হৈ হত্যা হৈছিল আৰু আমি কেছ এটা ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিলোঁ। আমি এই তদন্তত গোটেইকেইজন অভিযুক্তক আমি চিনাক্ত কৰিছোঁ আৰু এটাই দুজন আজি আটক কৰিছোঁ, আপুনি দেখিছে। আৰু তেওঁলোকক আজি আটক কৰাৰ পিছত সোধপোছৰ পিছত তেওঁলোকে কিছুমান বস্তু ইয়াতে এৰি থৈ গৈছিলে, পেলাই থৈ গৈছিলে বুলি আমাক জনায় আৰু সেইমতে চিন অফ ক্ৰাইমটো ৰিক্ৰিয়েট কৰিবলৈ টিম এটা তেওঁলোকক লৈ আহিছিলে ইয়ালৈ। লৈ আহোঁতে তেওঁলোকে আহি পোৱাৰ পিছত এতিয়ালৈকে জংঘল এৰিয়া এই অঞ্চলটোত এতিয়া আমাৰ চাৰ্চ অপাৰেশ্যন চলি আছিলে। তেতিয়া তেওঁলোকে এজন ব্যক্তি আমাৰ আৰক্ষী আঘাতপ্ৰাপ্ত কৰি পলায়নৰ চেষ্টা কৰিছিলে। তেওঁলোকক ৰখাবলৈ কণ্ট্ৰল ফায়াৰ কৰি আমি তেওঁলোকক কায়ত্ব কৰোঁ। তেওঁলোক গুলিবিদ্ধ হৈছে, এতিয়া হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ কাৰণে। দুজন ব্যক্তিক এতিয়া কায়ত্ব কৰা হৈছে, এজন নাম হাছান আলী, এজন চাইদ দিছে। কিমানজন আছে ডকাইতৰ দলটোত? এতিয়া আমি সেইটো তদন্তৰ ভিতৰৰ বস্তু, আমি গোটেইকেইজনকে আমি এতিয়ালৈকে চিনাক্ত কৰিছোঁ। আমি পৰৱৰ্তী সময়ত তেওঁলোকক আটক কৰিম। হয়, এইটো তেওঁলোকৰ 15 বছৰ কাম কৰিছিলে, মাজতে 1-1.5 বছৰ তেওঁলোকৰ লগত নাছিলে। আৰু যিজন শহীদুল ইছলাম, তেওঁ হাছান আলীৰ লগত চিনাকি ব্যক্তি আৰু বাকী আৰু বেলেগ ব্যক্তি ইয়াত ইনভলভ আছে। গোটেইকেইজনকে কায়ত্ব কি কাৰণ হ'ব পাৰে অশোক গোৱেলক হত্যা কৰাৰ? এইটো এতিয়া এওঁলোকৰ পৰা যিখিনি পাইছোঁ, এইটো তেওঁলোকৰ পইচা লুট কৰাৰ মটিভ আছিলে আৰু বাকী পৰৱৰ্তী সময়ত বাকীকেইজনৰ পৰা বাকী কেছটো গম পাম। আৰু দুটা গ্ৰুপ ইয়াত আমি ইনভলভ আছে বুলি গম পাইছোঁ আৰু লুটপাটৰে মেইন তেওঁলোকৰ কিডনেপ কৰাও এটা পৰিকল্পনা থাকিব পাৰে। এই গোটেই বস্তুখিনি আমি এতিয়া তদন্ত কৰিহে আছোঁ, কিন্তু গোটেই বস্তুখিনি জুগুতাই আমি সঠিক বস্তুটো গম পাম। এতিয়ালৈকে এওঁলোকৰ ক্ৰিমিনেল এণ্টিচিডেণ্ট আমি পোৱা নাই আৰু বাকী যিকেইখন আছে তেওঁলোকৰ ক্ৰিমিনেল এণ্টিচিডেণ্ট আছে, চিনাক্তটো হৈ গৈছে আৰু পৰৱৰ্তী সময়ত তেনেকৈ আমি তদন্তটো কৰিছোঁ। আপোনালোকক কৈ দিলে হ'ল, পৰৱৰ্তী সময়ত আমি তদন্ত কৰিব নোৱাৰিম। সেইকাৰণে সেইটো আমালৈ থৈ দিয়ক। বাকী এতিয়া দুজন কায়ত্ব কৰিছে, বাকী সকলো মানৱ উদ্ধাৰ কৰা হৈছে, কাৰোবাৰ লগত লিংক আছে? গোটেই বস্তুটো মই কৈছোঁ, গোটেইকেইজন ব্যক্তি যেতিয়া কায়ত্ব হ'ব আমাৰ ওচৰত, আমি ধৰি আপোনালোকৰ সন্মুখত তেতিয়া গোটেই কথাখিনি বিশেষভাৱে জানাম। তাত যিহেতু যিডোখৰ ঠাইত ঘটনাটো হৈছিলে সেইটো যথেষ্ট চেঞ্চিটিভ এৰিয়া এটা, ইয়াত আগৰ পিছত তেনেকুৱা ঘটনা হৈছে, কিবা এই ঠাইডোখৰত কিবা ব্যৱস্থা কিবা আছে? আমি ব্যৱস্থা লৈছোঁ, আগতো ব্যৱস্থা লৈ আছোঁ। এতিয়া দেখিছোঁ সেইখিনি ব্যৱস্থাৰ পিছতো ঘটনা ঘটিছে। আমি ইয়াত আৰু বেলেগ ধৰণৰ ব্যৱস্থা হাতত চাবলৈ দেখিছোঁ। ইয়াত আমি এটা চকী বনাইছোঁ আৰু পেট্ৰলিঙৰ ইয়াত আমাৰ আগতকৈ বেছি আমি ইয়াত পুলিচৰ মুভমেণ্টটো ৰাখিম, কাৰণ এই প্ৰায় 8 কিলোমিটাৰ অঞ্চলটো এটা হালবাৰী অঞ্চল আৰু ইয়াত আমাৰ সেই ব্যৱস্থা থাকিব আৰু ইয়াত নিশ্চিত থাকক আৰু কোনো ধৰণৰ ঘটনা আমি হ'ব লাগিব।